নমস্কাৰ আজি আহিলো এই বাইদেউহঁতৰ ঘৰত বাইদেউ কি হৈছিল আপোনাৰ ঘৰত মানে মই কাপোৰ আনিব গৈছিলোঁ কাপোৰ আনিব যাওঁতে মানে দৰ্জাদি এনেকৈ সোমাই যাওঁতে মানে সাপটো মানে মোৰ ঘৰৰ মানে ভিতৰতে সোমাই আছিলে মোক দেখি পেলাই সাপটো ভিতৰত সোমাই গুচি গ'ল তেতিয়া সেইকাৰণে আৰু মানে ফেচবুকত পাই পেলাই তোমাক আমি মাতা হ'লে ফোন কৰি পেলাই আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন মোৰ এড্ৰেছটো চপাই গদিয়াপাৰা ঠিক আছে বাৰু এই চপাই গদিয়াপাৰা সাপটো আমি ধুনীয়াকৈ ধৰিম কোনটো ঘৰত আছে বাইদেউ মোৰ ঘৰত আছে মই হয় মই সাপটো ধৰিব চেষ্টা কৰোঁ মোৰ বিচনাখনৰ তলতে আছে কি কৈছে বিছনাৰ তলত আছে এইফালে সোমাই গৈছে মোৰ সাপটো মানে এইফালে এনেকৈ ঘৰত আছে নেকি এখন বিছনা নাই কি কৈছে এটাতো নাই এইটো নাই তাতে এইফালে ইয়াতে ইয়াতে এইটা বিছনা তলত ইয়াতে আছে বিছনা তলত ঠিক আছে বাৰু আমি চাই লওঁ আপুনি পিছুৱাই যাব বাইদেউ হেঁতি ডাইৰেক্ট দেখাই দিছে বিছনাখন আছে বোলে চাওঁ আমি সাপটো ধৰিব গৈ ক'তে ভাই বিছনাখন এইটো আছে নে কি দেখাই বঢ়িয়া এটা ফটো ভিডিঅ' এটা বৰ ভালকৈ আমি চাওকচোন আৰু আপোনালোকে কৈ আছে ৰেড স্নেক যেনে লাগিছে টানিলে কি ফেনেল মারছে এটা দেন তলত আছে সেইপিনে কিছু দিয়ে গেছি সকলে চাওক ধুনীয়াকৈ সাপটো ধৰিলোঁ এই ঘৰৰ ভিতৰত এটা খাইছে নে মানুহ ধাৰ ধাৰ বুলি বাজার পেয়েছে দেখুন এই সাপটো গাত ফেনিয়েল লাগছি আজি ধুনীয়াকৈ ধৰিলোঁ আৰু কাৰোবাৰ যদি এনেকুৱা ঘৰৰ ভিতৰত সাপ ওলাই থাকে ফেনিয়েল নামাৰিব ফেনিয়েল মাৰিলে বেয়া সাপটো কষ্ট পাই আছে বহুত কষ্ট পাইছে খং উঠি আছে না বেয়া খং উঠি আছে এনেকুৱা কথা এতিয়া আমি সাপটো ধুনীয়াকৈ থৈ দিম আকৌ মই ধৰিছোঁ আকৌ দাদা এটা ধৰিব লাগি ঐ দাদা আৰু এটা কথা মাজতে কথা এটা ভাঙি দিয়ক এইটো সাপৰ নাইকটা এইটো হুলেবেৰীয়া সাপ ইয়াতে নাইকটা থকা বুলি কয় ইয়াতে নাইকটা নাই কিন্তু নেজ মাৰে বুলি কয় এই নেজো নামাৰে স্পীড যায় কাৰণে নেজ মাৰে কিন্তু আৰু নাইকটা নাই ইয়াৰ একে অন্ধবিশ্বাস আৰু এনেকুৱা কাৰোবাৰ ঘৰত ওলালে আমাক যোগাযোগ কৰক আমি যাব এই কাটো থৈ আজি সাপৰ গা ধুই দিছোঁ জংঘলত এৰি দিম বাইদেউ জংঘলত কৈছোঁ এই ফেনিয়েল পৰাৰ কাৰণে গাটো ধুই দিছোঁ দেই বাইদেউ মানুহে দিছোঁ ঠান্ডা হৈছে না অলপ ফেনিয়েলটো যাব বাইদেউ ওচৰত নাবি দেই চকুত মাৰি দেই কেতিয়াবা ঘৰত ওলালি তাৰমানে কি দাদা ফেনিয়েল মাৰাটো বেয়া ফেনিয়েল মানে একেবাৰে বেয়া লাভ নাই দাদা এতিয়া মাৰি দিব আমাৰ পানী ধৰিবি পইচা লৈছে নাই ভিডিঅ' এটা মাৰিলো
খৰচ কৰিছোঁ দে সোমাই দে এই সাপটো আমি সেই বুলি আকৌ বাইদেউহাত চাওক মই ধৰিছোঁ দাদা এটা ধৰিব নাযাবি আকৌ এই ভাইটিয়ে ধৰে ময়ো ধৰোঁ শুনিছানে এনেকুৱা কথা লাগিল বাইদেউহাত ভাল লাগিলে বহুত ভাল লাগিলে ভাল মোৰ লাগিলে একদম বহুত টেনশ্যনত আছিলোঁ মই হয় আকৌ এতিয়া ধৰিব নাযাবি আকৌ মোৰ মানে চাব না পাঁচ ফুট 4 ইঞ্চি মানে বহুত ভাল হৈছে দিয়া এতিয়া আমি বিপদৰ পৰা কিমান বাচিলোঁ আমি ধুনীয়াকৈ চপাই গড়িয়াৰ পৰা ধৰিলোঁ আৰু ধুনীয়াকৈ যাব বাজাৰ নিজৰ জেগাত যাবি এই যাব চব মাছ নিচিনাকৈ মাথা মাৰি থাকা জংঘলত এৰি দিবা নি এতিয়া তোমালোকে এই জংঘলৰ বস্তু জংঘল থাকব আৰু মোৰ একদম মোৰ দিবই নহয় হৈ আছিলে একদম মানে হাতটো সোমাই থকাৰ কাৰণে তাক মাতো একদম কোনো ওলাব আমাৰ ঘৰত সোমাইছিলে এতিয়া মানে ধৰাৰ কাৰণে উপকাৰ হ'ল এতিয়া জংঘলৰ বস্তু জংঘলত এৰি দিলে ভাল হ'ব আকৌ জীয়াই থাকিব তেওঁ ঠিক আছে বাৰু আমি চপাই গড়িয়াৰ পৰা সাপটো ধুনীয়াকৈ এৰি দিম জংঘলত আইতা কিবা ক'বি নেকি এইটো বিষয়লৈ এতিয়া আকৌ ভাল হয় নেকি সাপটো আগতে দেখা পাইছিল নাই এতিয়া ক'তো দেখা নাই আজি দেখা পালি কেনেকুৱা লাগছে এতিয়া ভাল লাগছে হয় ঠিক আছে আশীৰ্বাদ দিবি বাইদেউ আনৰো সহায় কৰি থাকে অঁ নমস্কাৰ বন্ধুসকল এই সাপটো চপাই গড়িয়াৰ পৰা ধৰি লৈ লওঁ আৰু ধুনীয়াকৈ এৰি দিম আপোনালোক গ'ল হ'ব হ'ব নহয় নহয় সেইফালে নহয় সেইফালে নহয় জংঘলৰ বস্তু